চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ নবী চাহাবৰ বিদায়ী আৰু সম্বৰ্ধনা অনুষ্ঠান 30 জুন ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শিক্ষকবৃন্দ আৰু সচেতন ৰাইজে দিবলৈ ওলাইছে বিদায়ী সম্বৰ্ধনা। উক্ত বিদায়ী সম্বৰ্ধনা অনুষ্ঠানত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সচেতন ৰাইজ উপস্থিত থাকিবলৈ অভ্যৰ্থনা সমিতিয়ে জনালে আহ্বান। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। আর উদ্দেশ্যটো হল আমার বিদ্যালয়ের প্রধান শিক্ষক গোলাম নবী সাহেবে অহা 30 জুনত অবসর গ্রহণ করি সেই উদ্দেশ্যে আমি এখন সভা পাতিছোঁ, অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ যাতে তেখেতৰ এই বিদায়ী সভাখন যাতে সুচাৰুৰূপে সকলোৱে মিলি তেখেতক সসন্মানে বিদায় দিয়ে তাৰ বাবে আমি আমাৰ এই অঞ্চলৰ এক্স ষ্টুডেণ্টসকলক মাতি আনি এখন সভা পাতিছোঁ আৰু যিখিনি এক্স ষ্টুডেণ্টক আমি জনাব বিচৰা নাই আপোনালোকৰ যোগেদি তেখেতসকলক আমি আহ্বান কৰিছোঁ যেন অহা 30 জুনত তেখেতৰ বিদায়ী সভাত সকলোৱে অংশগ্ৰহণ কৰি তেখেতক দুৱা আৰু আশীৰ্বাদেৰে বিদায় দিয়ে এইটো উদ্দেশ্য ৰাখি কেতিয়া কোনটো তাৰিখত হ'ব? 30 জুনত। এইটো 30 জুনত কেইটা বজাৰ ৰাতিপুৱা কেইটা বজাৰ পৰা? 10টা বজাৰ পৰা আৰম্ভ হ'ব আৰু 4টা বজালৈকে ৰাতিপুৱা 10টা গোটেই দিনজোৰা কাৰ্যসূচী। আৰু এই কাৰ্যসূচীত আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব আৰু এই অনুষ্ঠানত তেখেতক আমি দুৱা আৰু আশীৰ্বাদে সসন্মানে তেখেতক বিদায় দিব পাৰোঁ সকলোৱে মিলি, যিহেতু এইখন অঞ্চলত সুদীৰ্ঘকাল তেখেত চাকৰি কৰিছে। চাকৰি কালত বহুতো মানুহক বহুতো ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ ছাত্ৰ ছাত্ৰী আজি এই অঞ্চলত বিশেষ এটা অৰিহণা যোগাই আছে শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ ছাত্ৰ ছাত্ৰী। সেইকাৰণে তেখেত এজন কৃতি শিক্ষক, আদৰ্শ শিক্ষক, গতিকে তেখেতক আমি সকলোৱে মিলি সসন্মানে বিদায় দিব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম।